আমাৰ গণেশগুৰিৰ ফটোখন লৈ ফটোখন চৰকাৰে মুচিছিলে নেকি? দুজন পেইণ্টাৰে মোৰ লগত ষ্টেটমেণ্ট আছে, দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে, সেইকাৰণে আমি মুচি দিছো। দুজন পেইণ্টাৰ, আৰু দুইজন পেইণ্টাৰ কিন্তু মুছলিম নহয়, অসমীয়া ল'ৰা। এটা সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম, আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি। ঠিকাদাৰজনো অসমীয়া আৰু তিনিওজনে জুবিনৰ ভক্ত। তেওঁলোকে ক'লে, আমি সুধিলো কিয় মুচিলি? বোলে এইখনতো দাদা জুবিন বুলিতো আমি ভবা নাছিলো। দুইজন অসমীয়া, মই চিপিক কৈ দিম, আপোনালোকে নামটো ল'ব। দুইজন অসমীয়া মিস্ত্ৰী, কোনো বাংলাদেশী মিয়া নহয়, শুদ্ধ অসমীয়া, আৰু কণ্ট্ৰেক্টৰজনো শুদ্ধ অসমীয়া ডেকা। তেওঁলোকে মুচিলে। আমি গধূলি সুধিলো, ভাই কিয় মুচিলি? তেতিয়া তেওঁলোকে ক'লে যে এইখনটো জুবিনদাৰ ফটো যেন লগা নাই, কাৰণে মুচি দিলো, আমিতো নাজানো এইখন জুবিনৰ ফটো বুলি। ময়ো যদি ৰং মিস্ত্ৰী হলোহেঁতেন, আজি থকা ফটোখনতো জুবিন গাৰ্গৰ দৰে নালাগে। জুবিনৰ ফটো এখন সামাজিক নিয়মে কি কয় যে জুবিন গাৰ্গৰ ফটো এখন গৰিমা গাৰ্গে অফিচিয়েলি ৰিলিজ কৰিব, যে এইখন জুবিনৰ আনুষ্ঠানিক পৰ্ট্ৰেইট হ'ব। চব মানুহে সেইখন আঁকিব, আঁকাততো আপত্তি নাই। এখন ফটো ৰিলিজ হ'ব লাগিব নে নাই? চবেইতো চব ধৰণে আঁকিব নোৱাৰে, আঁকিব পাৰে নেকি আপোনালোকে কওকচোন? ৰাষ্ট্ৰপতিৰ ফটো, আমি যিকোনো ফটো লগাব নোৱাৰো। এখন পৰিয়ালে ফটো ৰিলিজ কৰি দিয়ে যে এই ফটোখনে প্ৰতিমূৰ্তি বনালেও এইখন ফটো। এতিয়া কি হৈছে, তাকে লৈ তেজপুৰত এখন অদ্ভুত ফটো বনায়, বৰপেটাত এখন অদ্ভুত ফটো বনায়, তাকে লৈ দুদিন ছ'চিয়েল মিডিয়াত চৰ্চা। আচল নিয়মটো কি যে আমাৰ জাতিটো কেনেকে পৰিচালনা হ'ব লাগে? মোৰ চিষ্টেমটো কি যে জুবিনৰ অনুৰাগীসকল বহিব, এখন জুবিনৰ ফটো নিৰ্ণয় কৰিব যে জুবিন গাৰ্গৰ এইখন ফটো হ'ব, তাৰপিছত য'তে আঁকে আঁকিব না, তাতো কোনো সমস্যা নাই। এতিয়া এই যিটো গ্ৰুপে ফটো আঁকে তেওঁলোক হ'ল SFI, আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে, আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে। আপোনালোকে চাব, এই যে যিজন ল'ৰা, তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে, ইটো হ'ব নিদিয়ে, প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে, এই একেটা গ্ৰুপ। আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে, যাতে তেওঁলোকৰ পাব্লিচিটি হয়। ইটো টুপি পিন্ধাব, সিপু টুপি পিন্ধাব, এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই।